So hello students, this video is for the students of class 9 and class 10. Class 9 and 10 পঢ়ি থকা সেবাৰ আন্ডাৰত পঢ়ি থকা ষ্টুডেণ্টসকলৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে ঠিক আছে আজি অলপ আগত সেবাৰ ৱেবছাইটত দিয়া ডিটেইলছৰ মতে তোমালোকৰ প্ৰায় গোটেইকেইটা ছাবজেক্টৰ কোৰ্চেছ অলপ অলপকৈ কমাই দিয়া হৈছে ফাইনেলৰ কাৰণে ঠিক আছে তো সেই ডিটেইলছখিনি লৈ মই ভিডিঅ'টো বনাব লৈছোঁ প্ৰথমতে মই ক্লাছ 9ৰ কাৰণে তোমালোক যদি ক্লাছ 9ৰ কাৰণে চাই আছা ভিডিঅ'টো কণ্টিনিউ চাই যোৱা আৰু যদি ক্লাছ 10ৰ কাৰণে চাব বিচাৰিছা ইমানলৈকে স্কিপ কৰি দিয়া ইমানৰ পৰা চালে হ'ল চ' ফৰ ক্লাছ 9 জেনেৰেল মেথছৰ পৰা ষ্টাৰ্ট কৰিছোঁ জেনেৰেল মেথছ ক্লাছ 9 থিয়ৰী মাৰ্কছ টোটেল 90 আহে ইণ্টাৰনেল এছেছমেণ্ট 10 মাৰ্কছ আহে ঠিক আছে সেইখিনি ঠিকে আছে এতিয়া চেপ্টাৰ ৱাইজ যদি চাবলৈ যাওঁ ক্লাছ 9ৰ প্ৰথম চেপ্টাৰ বুলি নহয় ৰিভিজন চেপ্টাৰ বুলি এটা আছিল তাৰ পৰা একো কমাই দিয়া নাই গোটেই চেপ্টাৰটো লাগিব ইউনিটছ অমিটেড নেল আৰু মাৰ্কছ আহিব 8 মাৰ্কছ ঠিক আছে দেন চেপ্টাৰ নম্বৰ 1 নম্বৰ চিষ্টেম একো কমাই দিয়া নাই হোল চেপ্টাৰ লাগিব আৰু তাৰ পৰা 7 মাৰ্কছ আহিব চেপ্টাৰ নম্বৰ 2 পলিনমিয়েলছ তাৰ পৰা একো কমাই দিয়া নাই তাৰ পৰা তোমালোকৰ 7 মাৰ্কছ 10 মাৰ্কছ আহিব চেপ্টাৰ নম্বৰ 3 কোঅৰ্ডিনেট জিঅ'মেট্ৰি হোল চেপ্টাৰ আহিব একো কমাই দিয়া নাই তো প্ৰথম এইকেইটা চেপ্টাৰৰ পৰা একো কমোৱা নাই তোমালোকৰ ঠিক আছে দেন চেপ্টাৰ নম্বৰ 4 লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল তাত আপ টু এক্সাৰচাইজ 4.3 লৈকে লাগিব বুলি কৈছে 4.3 লৈকে লাগিব তাৰ পিছৰখিনি নালাগে 4.4 4.5 কি আছিল সেইকেইটা নালাগে ঠিক আছে চ' চেপ্টাৰ নম্বৰ 5 কমপ্লিটলি উঠাই দিছে একো অলপ চাবলৈ দৰকাৰ নাই চেপ্টাৰ নম্বৰ 5 তোমালোকে নপঢ়িলেও হ'ব ফাইনেলৰ কাৰণে চেপ্টাৰ নম্বৰ 6 লাইনছ এণ্ড এংগলছ হোল চেপ্টাৰ লাগিব একো কমাই দিয়া নাই ঠিক আছে আৰু তাৰ পৰা তোমালোকৰ 4 মাৰ্কছ আহিব চেপ্টাৰ নম্বৰ 7 ট্ৰাইংগলছত তোমালোকৰ লাগিব আপ টু এক্সাৰচাইজ 4.3 এক্সাৰচাইজ 7.3 লৈকে লাগিব দ্যাট ইজ আপ টু ইউনিট 7.5 ইউনিট আৰু এক্সাৰচাইজ দুটা বেলেগ বেলেগ বস্তু চাবা দেই বুকত ইউনিট বুলি আছে ইউনিট 7.5 তাৰলৈকে দৰকাৰ হ'ব ইউনিট 7.6ৰ পৰা সেইখিনি নালাগে বাকীখিনি ঠিক আছে আৰু ট্ৰাইংগল চেপ্টাৰটোৰ পৰা মাৰ্কছ আহিব 8 মাৰ্কছ দেন চেপ্টাৰ নম্বৰ 8 তোমালোকৰ একেবাৰে উঠাই দিয়া হৈছে নপঢ়িলেও হ'ব চেপ্টাৰ নম্বৰ 8 চেপ্টাৰ 9 এৰিয়াজ অফ পেৰালেলোগ্ৰামছ এণ্ড ট্ৰাইংগলছ আপ টু ইউনিট 9.3 এক্সাৰচাইজ 9.2 লৈকে লাগিব 9.2 পিছৰখিনি নালাগে এক্সাৰচাইজ 9.2 পাছৰখিনি নালাগে তোমালোকৰ ঠিক আছে আৰু তাৰ পৰা 6 মাৰ্ক আহিব চেপ্টাৰ নম্বৰ 10 চাৰ্কলছ অল ইউনিটছ এক্সেপ্ট 10.6 ইউনিট 10.6ৰ বাহিৰে বাকী গোটেইখিনি ইউনিটে লাগিব বুলি কৈছে ঠিক আছে তাৰ পৰা 8 মাৰ্কছ আহিব দেন চেপ্টাৰ নম্বৰ 11 কনষ্ট্ৰাকশ্যনত তোমালোকৰ লাগিব আপ টু ইউনিট 11.2 that is exercise 11.1 টোহে দৰকাৰ হ'ব ইউনিট 11.2 বুলি কৈছে কিন্তু এক্সাৰচাইজ 11.1 টো দৰকাৰ হ'ব 11.2 এক্সাৰচাইজটো নালাগে কনষ্ট্ৰাকশ্যনৰ আৰু তাৰ পৰা 4 মাৰ্কছ আহিব তাৰমানে এটাই কুৱেশ্যন আহিব আল্টিমেটলি কনষ্ট্ৰাকশ্যন 4 মাৰ্কছৰ এটা কুৱেশ্যন দিব তোমালোকক দেন আহিলে চেপ্টাৰ 12 হেৰনছ ফৰ্মুলা আপ টু এক্সাৰচাইজ 12.1 ফাৰ্ষ্ট এক্সাৰচাইজটোহে লাগিব ছেকেণ্ড এক্সাৰচাইজ নালাগে তাৰ পৰা 4 মাৰ্কছ আহিব ঠিক আছে দেন চেপ্টাৰ নম্বৰ 13 চাৰ্ফেচ এৰিয়া এণ্ড ভলিউম আপ টু এক্সাৰচাইজ 13.4 প্ৰথম চাৰিটা এক্সাৰচাইজ দৰকাৰ হ'ব তাৰ পিছৰখিনি নালাগে তাৰ পৰা তোমালোকৰ 8 মাৰ্কছ আহিব দেন চেপ্টাৰ নম্বৰ 14 ষ্টেটিষ্টিক্স আপ টু এক্সাৰচাইজ 14.3 লৈকে আহিব প্ৰথম তিনিটা এক্সাৰচাইজ আহিব তাৰ পিছৰখিনি নালাগে তাৰ পৰা 8 মাৰ্কছ আহিব ঠিক আছে দেন প্ৰবেবিলিটি হোল চেপ্টাৰ আহিব একো কমাই দিয়া নাই তাৰ পৰা 3 মাৰ্কছ আহিব তো বেচিকেলি চাবলৈ গ'লে কিছুমান চেপ্টাৰৰ অলপ পৰ্চন কমাই দিয়া হৈছে দুটা বা তিনিটা এক্সাৰচাইজ কিছুমানৰ এটা এক্সাৰচাইজ কাটি দিয়া হৈছে দুটা চেপ্টাৰ একদমেই নাইকিয়া কৰি দিছে চেপ্টাৰ 5 এণ্ড চেপ্টাৰ 8 জেনেৰেল মেথছৰ কাৰণে ফৰ ক্লাছ 9 ঠিক আছে দেন আহিছোঁ জেনেৰেল ছায়েন্স ফৰ ক্লাছ 9ৰ জেনেৰেল ছায়েন্সলৈ চোৱা চেপ্টাৰ নম্বৰ 1 মেটাৰ ইনাৰ চাৰাউণ্ডিংছ ফুল চেপ্টাৰ লাগিব একো কমাই দিয়া নাই 6 মাৰ্কছ আহিব ইজ মেটাৰ এৰাউণ্ড আছ পিয়'ৰ ফুল চেপ্টাৰ লাগিব একো কমাই দিয়া নাই 6 মাৰ্ক আহিব চেপ্টাৰ 3 এটমছ এণ্ড মলিকুলছ একো কমাই দিয়া নাই ফুল চেপ্টাৰ লাগিব 7 মাৰ্কছ আহিব চেপ্টাৰ 4 ষ্ট্ৰাকচাৰ অফ দ্য এটম অল ইউনিটছ এক্সেপ্ট 4.2.2 ইউনিটটো সেই ইউনিটটো নালাগে বাকী গোটেই চেপ্টাৰটো লাগিব ঠিক আছে চেপ্টাৰটো তোমালোকে উলিয়াই পেলাই চাই লোৱা 4.2.2 মাৰ্ক কৰি থোৱা সেইটো নালাগে পঢ়িবলৈ ঠিক আছে দেন চেপ্টাৰ 5 ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ ফুল চেপ্টাৰ লাগিব তাৰ পৰা 6 মাৰ্ক আহিব চেপ্টাৰ 6 টিচুজ ফুল চেপ্টাৰ আহিব 6 মাৰ্ক আহিব চেপ্টাৰ 7 ডাইভাৰ্চিটি ইন লিভিং অৰ্গেনিজম আপ টু ইউনিট 7.3.5 লৈকে পঢ়িব লাগিব 7.4ৰ পৰা পঢ়িব নালাগে
ঠিক আছে, মাৰ্ক কৰি থবা। চেপ্টাৰ 8 মোশ্যন ফুল চেপ্টাৰ লাগিব, 8 মাৰ্কছ আহিব। চেপ্টাৰ 9 ফ'ৰ্চ এণ্ড লজ অফ মোশ্যন ফুল চেপ্টাৰ আহিব, একো কমাই দিয়া নাই, 10 মাৰ্কছ আহিব। চেপ্টাৰ 10 গ্ৰেভিটেশ্যন আপ টু 10.4.1 10.4.1লৈকে লাগিব, 10.5ৰ পৰা নালাগে তোমালোকক, ঠিক আছে। দেন চেপ্টাৰ 11 ৱৰ্ক এণ্ড এনাৰ্জি আপ টু 11.3লৈকে লাগিব, 11.3.1ৰ পৰা নালাগে, ঠিক আছে, আৰু তাৰ পৰা 8 মাৰ্কছ আহিব। দেন আহিলে চাউণ্ড আপ টু 12.3.2 ইউনিট 12.3.2 বুকত চাই যাবা, তাৰলৈকে মাৰ্ক কৰি দিয়ে, তাৰলৈকে পঢ়িব লাগিব, 12.3.2লৈকে লাগিব, ঠিক আছে। তাৰ আগৰখিনিৰ পৰা 12.3.2লৈকে যি আছে, 12.3.3ৰ পৰা নালাগে, 3.3ৰ পৰা নালাগে। দেন আহিলে চেপ্টাৰ 14 নেচাৰেল ৰিচোৰ্চেছ আপ টু 14.3লৈকে পঢ়িব লাগিব, 14.4ৰ পৰা পঢ়িব নালাগে, লাষ্টৰ সেইটোত 5 মাৰ্কছ আছে, ঠিক আছে। চ' এনেকৈ কোনখিনি ইউনিটৰ পৰা ক'লৈকে লাগিব বা কোনখিনি নালাগে তেনেকৈ দি দিয়া আছে। আৰু চেপ্টাৰ 13 এণ্ড চেপ্টাৰ 15 একেবাৰে অমিট কৰি দিয়া আছে জেনেৰেল ছায়েন্সৰ কাৰণে, 13 আৰু 15 পঢ়িব নালাগে তোমালোকে ফাইনেলৰ কাৰণে, ঠিক আছে। ইংলিছৰ কাৰণে মই ডাইৰেক্ট তোমালোকক দিয়ে দিছোঁ, এখন চাই ল'ব পাৰিবা। ইংলিছত একো বেছিকেলি একো কমাই দিয়া নাই, যেনেকৈ আছে অলম'ষ্ট তেনেকৈ ৰাখি থোৱা হৈছে, ঠিক আছে। বাকী যদি কিবা অকণমান যদি কমাইছে তোমালোকে ইংলিছ টিচাৰৰ লগত কনচাল্ট কৰি ল'ব পাৰিবা কোনখিনি লাগে। মই ডিটেইলছ ছেবাৰ অফিচৰ পৰা যি ধৰণে দিয়া আছে মই তোমালোকক দেখাই দিছোঁ। দেন আছামিজ MIL তোমালোকক মই দেখাই দিছোঁ, এইমতে পঢ়িলে হ'ল, ঠিক আছে। তাৰপিছত হিন্দী MIL। দেন আহিছোঁ এডভান্স মেথছ ক্লাছ 9 চেপ্টাৰ 1 ছিষ্টেম অফ নিউমাৰেশ্যন হোল চেপ্টাৰ লাগিব, একো কমাই দিয়া নাই, ঠিক আছে। তাৰপৰা 12 মাৰ্কছ আহিব। ছেকেণ্ড চেপ্টাৰ বেছিক ছেট থিয়ৰী হোল চেপ্টাৰ লাগিব, একো কমাই দিয়া নাই, 14 মাৰ্কছ আহিব। চেপ্টাৰ 3 লগাৰিথম এণ্ড প্ৰপাৰ্টিজ আপ টু এক্সাৰচাইজ 3.1 এক্সাৰচাইজ 3.1 লাগিব, 3.2 নালাগে, ছেকেণ্ড এক্সাৰচাইজটোৰ কাৰণে। স্পেচিয়েল প্ৰডাক্টছ এণ্ড ফেক্টৰাইজেশ্যন 4.2 এণ্ড 4.3 লাগিব, তিনিটা এক্সাৰচাইজ আছিল, 4.2 আৰু 4.3 পঢ়িব লাগিব, 4.1টো আঁতৰাই দিছে, ঠিক আছে। চ' ইজিটোৱে আঁতৰাই দিছে আচলতে। দেন ইনইকুৱেলিটিজ 5.3লৈকে লাগিব, আপ টু 5.3, 5.4, 5.5, 5.6, 5.7 নালাগে, 5.1ৰ পৰা 5.3লৈকে প্ৰথম তিনিটা পঢ়িলে হ'ল, ঠিক আছে। তাৰপৰা 12 মাৰ্কছ আহিব। দেন ছিকুৱেঞ্চ এণ্ড ছিৰিজ আপ টু 6.3লৈকে লাগিব, 6.4 নালাগে, ঠিক আছে। তাৰপৰা 14 মাৰ্কছ আহিব। দেন প্লেইন জামেট্ৰি হোল চেপ্টাৰ লাগিব বুলি কৈছে, একো কমাই দিয়া নাই, ঠিক আছে। তো আছিল এডভান্স মেথছৰ কথা। দেন ছ'চিয়েলৰ তোমালোকক মই ডেছক্ৰিপশ্যনত যিটো লিংক দিয়া আছে তাত তোমালোকে বাকী ছ'চিয়েলৰ লগতে বাকীখিনিও পাই যাবা ক্লাছ 9ৰ, ঠিক আছে। তো ক্লাছ 9ৰ কথা ইমানেই ক'লোঁ। বাকী যিখিনি ছাবজেক্ট বাকী মই কোৱা নাই, হিন্দী বা আছামিজ মই কৈ দিয়া নাই, কিন্তু দেখাই গৈছোঁ। বা যদিও 2-এটা ছাবজেক্ট মই স্কিপ কৰিবলগীয়া হৈছে, তাৰ গোটেই ডিটেইলছখিনি মোৰ ডেছক্ৰিপশ্যনত দি থোৱা আছে, লিংকটো তোমালোকে PDF-ৰ পৰা চাই ল'ব পাৰিবা সেইটো, ঠিক আছে। চ' ক্লাছ 9ৰ কাৰণে এয়া আছিল। নেক্সট মই ষ্টাৰ্ট কৰি দিছোঁ এতিয়া ক্লাছ 10ৰ কাৰণে। চ' যিখিনি চিলেবাছ কমাইছে ক্লাছ 10ৰ কাৰণে মই ষ্টাৰ্ট কৰিব লৈছোঁ মেইন ছাবজেক্টকেইটা, ঠিক আছে। তো ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছোঁ জেনেৰেল মেথছ। জেনেৰেল মেথছ ৰিভিজন চেপ্টাৰ বুলি যিটো আছে সেইটো হোল চেপ্টাৰ লাগিব, একো ইউনিটছ অমিট কৰি দিয়া নাই, গোটেইখিনি লাগিব, আৰু তাৰপৰা 6 মাৰ্কছ আহিব তোমালোকৰ, ঠিক আছে। দেন চেপ্টাৰ নম্বৰ 1 ৰিয়েল নম্বৰ ইউনিট আপ টু 1.4 ইউনিট আৰু এক্সাৰচাইজ মন কৰিবা দেই, ইউনিট আৰু এক্সাৰচাইজ দুটা বেলেগ বেলেগ বস্তু। ইয়াত কৈছে ইউনিট 1.4লৈকে লাগিব, ডেট ইজ এক্সাৰচাইজ 1.3 এক্সাৰচাইজৰলৈকে লাগিব, তাৰ পিছৰখিনি নালাগে। চেপ্টাৰ নম্বৰ 2 পলিনমিয়েলছ গোটেই চেপ্টাৰটো লাগিব, একো কমাই দিয়া নাই, তাৰপৰা 8 মাৰ্কছ আহিব। পলিনমিয়েলৰ পৰা 8 মাৰ্কছ, ৰিয়েল নম্বৰ মই যিটো ক'লোঁ চেপ্টাৰ নম্বৰ 1 তাৰপৰা 5 মাৰ্কছ, আৰু ৰিভিজন এক্সাৰচাইজটোৰ পৰা 6 মাৰ্কছ আছে তোমালোকৰ। দেন চেপ্টাৰ নম্বৰ 3 পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবল আপ টু ইউনিট 3.4.3 দেট ইজ এক্সাৰচাইজ 3.5 এক্সাৰচাইজ 3.5লৈকে লাগিব, 3.6 আৰু অপশ্যনেলকেইটা নালাগে, ঠিক আছে। তো তাৰপৰা 7 মাৰ্কছ আহিব। দেন কোৱাড্ৰেটিক ইকুৱেশ্যন চেপ্টাৰ নম্বৰ 4 আপ টু ইউনিট 4.4 ইউনিট 4.4লৈকে লাগিব, ইউনিট 4.4 মানে এক্সাৰচাইজ 4.3লৈকে লাগিব, এক্সাৰচাইজ 4.4 আৰু তাৰ পিছৰখিনি নালাগে, ঠিক আছে। তো তাৰপৰা 6 মাৰ্ক আহিব। দেন AP এৰিথমেটিক প্ৰগ্ৰেশ্যন চেপ্টাৰ নম্বৰ 5 আপ টু এক্সাৰচাইজ 5.2 পিছৰখিনি নালাগে, তিনিটা এক্সাৰচাইজ আছিল, 5.3লৈকে 5.2লৈকেহে লাগিব তোমালোকক, ঠিক আছে। আৰু তাৰপৰা 6 মাৰ্ক আহিব। দেন ট্ৰাইংগলছ চেপ্টাৰ নম্বৰ 6
আপ টু এক্সাৰচাইজ 6.3 লৈকে দৰকাৰ হ'ব তাৰ পিছৰ এক্সাৰচাইজকেইটা নালাগে 6.5টামান এক্সাৰচাইজ আছিল প্ৰথম তিনিটা লাগিব তাৰ পিছৰখিনি নালাগে ঠিক আছে তাৰ পৰা 6 মাৰ্ক আহিব দেন কোঅৰ্ডিনেট জিঅ'মেট্ৰি আপ টু এক্সাৰচাইজ 7.2 প্ৰথম দুটা এক্সাৰচাইজ লাগিব 7.3 এক্সাৰচাইজটো নালাগে তাৰ পৰা 7 মাৰ্কছ আহিব দেন ট্ৰিগনোমেট্ৰি এক্সাৰচাইজ 8.1 8.2 এণ্ড 8.4 দৰকাৰ হ'ব বুলি কৈছে 8.3 টো নালাগে ঠিক আছে তো তোমালোকে বহুতে ভাবি আছিলা যে চাগে যে ট্ৰিগনোমেট্ৰিৰ টান এক্সাৰচাইজ টান প্ৰব্লেমকেইটা সলিউশ্যনকেইটা 8.4ত আছে তো যেহেতু বাকীকেইটা চেপ্টাৰৰ লাষ্টৰ এক্সাৰচাইজটো কমাইছে ট্ৰিগনোমেট্ৰি কমাই দিলে ভাল আছিলে কিন্তু সেবাৰ মানুহখিনি ভাল মানুহ তাহাঁতি গম পাইছে যে এইটো এক্সাৰচাইজ তোমালোকক পিছত সায়েন্স পঢ়িবলৈ লাগিব সায়েন্সত যেতিয়া পঢ়িবা মেথছত যেতিয়া লাগিব এই 8.4 এক্সাৰচাইজটো পিছত দৰকাৰ হ'ব সেইকাৰণে সেইটো কাটি দিয়া নাই বুঝলা সো 8.3 টো বৰ এটা দৰকাৰ নহয় বাট একেবাৰে ইজি বস্তু আছিল তো 8.3 টো আঁতৰাই দিলে তো ট্ৰিগনোমেট্ৰিত 8.1 লাগিব 8.2 লাগিব 8.4 লাগিব 8.3 টো নালাগে ঠিক আছে আৰু ট্ৰিগনোমেট্ৰিৰ পৰা 7 মাৰ্কছ আছে দেন চেপ্টাৰ নম্বৰ 9 সাম এপ্লিকেশন অফ ট্ৰিগনোমেট্ৰি গোটেই চেপ্টাৰটো উঠাই দিলে পঢ়িব নালাগে তো তোমালোকে ঠিক আছে তো কিবা এটা ভাল খবৰ দেন চেপ্টাৰ নম্বৰ 10 সাৰ্কেলছ হোল চেপ্টাৰ লাগিব একো কমাই দিয়া নাই 6 মাৰ্ক আহিব Chapter 11 construction up to exercise 11.1 দুটা এক্সাৰচাইজ আছিল প্ৰথম এক্সাৰচাইজটো লাগিব সেকেন্ড এক্সাৰচাইজটো অমিট কৰি দিছে নালাগে ঠিক আছে কনস্ট্ৰাকশন টেনজেন্স সেকেন্ড দৰকাৰ নাই প্ৰথম এক্সাৰচাইজটো পঢ়িলে 4 মাৰ্কছ আহিব দেন এৰিয়াজ ৰিলেটেড টু সাৰ্কেলছ এক্সাৰচাইজ 12.2 লৈকে লাগিব প্ৰথম দুটা এক্সাৰচাইজ লাগিব তাৰ পিছৰটো নালাগে ঠিক আছে দেন সাৰফেস এৰিয়া এণ্ড ভলিউম আপ টু এক্সাৰচাইজ 13.2 প্ৰথম দুটা এক্সাৰচাইজ লাগিব তাৰ পিছৰ এক্সাৰচাইজখিনি নালাগে বহুত কমাই দিলে সাৰফেস এৰিয়া এণ্ড ভলিউমৰ ভালেমান বহুত দীঘল চেপ্টাৰ আছিলে জাষ্ট প্ৰথম দুটা এক্সাৰচাইজ লাগিব বুলিহে কৈছে বাকীখিনি এক্সাৰচাইজ দৰকাৰ নাই ঠিক আছে তাৰে 6 মাৰ্কছ আহিব দেন ষ্টেটিষ্টিক্স আপ টু এক্সাৰচাইজ 14.3 লৈকে লাগিব তাৰ পিছৰখিনি আঁতৰাই দিলে মানে মিন মিডিয়ান মোড লাগিব তাৰপিছত গ্ৰাফখিনি যিখিনি আছিল অজিভ আছিল আৰু কিবা কিবি যে আছিল সেইখিনি দৰকাৰ নাই ঠিক আছে তাৰ পৰা 5 মাৰ্কছ আহিব এণ্ড প্ৰবেবিলিটি হোল চেপ্টাৰ লাগিব একো কমাই দিয়া নাই তো এই আছিল জেনাৰেল মেথছৰ কথা দেন জেনাৰেল সায়েন্সলৈ আহিছোঁ জেনাৰেল সায়েন্স চেপ্টাৰ 1 কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন আপ টু ইউনিট 1.2.5 এতিয়া চাই যাবা দে বুকখন উলিয়াই ল'বা তোমালোকে ইউনিটবোৰ মাৰ্ক কৰি যোৱা ওপৰত লিখা থাকে ইউনিট 1.2.5 লৈকে লাগিব তাৰ পিছৰখিনি নালাগে তাৰ পৰা 6 মাৰ্ক আহিব চেপ্টাৰ 2 এচিড বেচিছ এণ্ড সল্ট আপ টু ইউনিট 2.3.1 লৈকে লাগিব তাৰ পিছৰখিনি নালাগে 2.3.1 লৈকে পঢ়িব লাগিব তাৰ পৰা 6 মাৰ্ক আহিব চেপ্টাৰ 3 মেটেলছ এণ্ড নন মেটেলছ ইউনিট আপ টু 3.4.5 লৈকে পঢ়িব লাগিব তাৰ পিছৰখিনি নালাগে ঠিক আছে চেপ্টাৰ 4 কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড ইউনিট আপ টু 4.3.4 লৈকে পঢ়িব লাগিব তাৰ পিছৰখিনি নালাগে চেপ্টাৰ 5 পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ ফুল চেপ্টাৰ লাগিব একো কমাই দিয়া নাই ঠিক আছে তাৰ পৰা 7 মাৰ্কছ আছে দেন লাইফ প্ৰচেছ ফুল চেপ্টাৰ আহিব একো কমাই দিয়া নাই 10 মাৰ্কছ আছে দেন চেপ্টাৰ 7 কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন আপ টু ইউনিট 7.2.1 লৈকে লাগিব তাৰ পিছৰখিনি নালাগে তাৰ পৰা কিমান মাৰ্কছ আছে 6 মাৰ্কছ আছে ঠিক আছে তো চেপ্টাৰ 8 হাউ ডু অৰ্গেনিজমছ ৰিপ্ৰডিউচ আপ টু ইউনিট 8.3.2 লৈকে লাগিব তাৰ পিছৰখিনি নালাগে তাৰ পৰা 5 মাৰ্কছ আছে চেপ্টাৰ 9 হেৰিডিটি এণ্ড ইভলিউশ্যন ইউনিট আপ টু 9.4 লৈকে লাগিব আপ টু 9.4 তাৰ পিছৰখিনি নালাগে তাৰ পৰা 5 মাৰ্কছ আছে চেপ্টাৰ 10 লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন ইউনিট আপ টু 10.3.5 মাৰ্ক কৰি চাবা দেই বস্তুবোৰ মাৰ্ক চাই যাবা বুকত 10.3.5 লৈকে লাগিব তাৰ পিছৰখিনি নালাগে তাৰ পৰা 8 মাৰ্কছ আছে চেপ্টাৰ 11 হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড ইউনিট আপ টু 11.5 লৈকেহে লাগিব তাৰ পিছৰখিনি নালাগে তাৰ পৰা 5 মাৰ্কছ আছে দেন ইলেক্ট্ৰিচিটি ইউনিট আপ টু 12.6.2 লৈকে লাগিব বুলি কৈছে তাৰ পিছৰখিনি নালাগে ঠিক আছে দেন মেগনেটিক ইফেক্টছ অফ ইলেক্ট্ৰিক কাৰেণ্ট আপ টু 13.6 লৈকে লাগিব তাৰ পিছৰখিনি নালাগে তাৰপিছত চেপ্টাৰ 14 চ'ৰ্চেছ অফ এনাৰ্জি আপ টু ইউনিট 14.3.1 তাৰলৈকে লাগিব তাৰ পিছৰখিনি নালাগে আৰু চেপ্টাৰ 15 আৱাৰ এনভাইৰনমেণ্ট 15.2.1 লৈকে লাগিব 15.2.1 তাৰ পিছৰখিনি নালাগে তাৰ পৰা 4 মাৰ্কছ আহিব আৰু চেপ্টাৰ 16 ইজ টোটেলি অমিটেড চেপ্টাৰ নম্বৰ 16 লাষ্টৰ যিটো চেপ্টাৰ আছিল সেইটো পঢ়িব নালাগে তোমালোকে
ঠিক আছে এই আছিল সায়েন্সৰ কথা জেনাৰেল সায়েন্স দেন ইংলিছৰ কাৰণে গোটেই ডিটেইলছখিনি নকওঁ বৰ এটা কমাই দিয়া নাই তোমালোকক মই ডিটেইলছ এনেকৈ দেখা পাবা মই দি গৈছোঁ লগে লগে আৰু বাকী ডিটেইলছ যদি দৰকাৰ হয় ইংলিছত যে কি লাগে বা কি নালাগে পিডিএফটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি থোৱা আছে তোমালোকে ইংলিছৰ নহ'লেও বাকী ছাবজেক্টবিলাকৰ চাই ল'ব পাৰিবা ঠিক আছে তাৰপিছত MIL ঠিক তেনেকৈ আছামিজ MILৰ যিখিনি দৰকাৰ হৈছে মই তেনেকৈ যেনেকৈ দি দিয়া আছে সেবাৰ ৱেবছাইটত মই তেনেকৈ দি দিছোঁ আৰু বাকী ডিটেইলছখিনি তোমালোকে পিডিএফটোত পাই যাবা তাৰপিছত ঠিক তেনেকৈ হিন্দীৰ কথাও মই পিডিএফত তোমালোকে ডেছক্ৰিপশ্যনত লিংকত দি দিয়া আছে তোমালোকে তাত ক্লিক কৰিলে পাই যাবা এডভান্স মেথমেটিক্স ক্লাছ 10ৰ কাৰণে চেপ্টাৰ 1 সেটছ হোল চেপ্টাৰ লাগিব একো কমাই দিয়া নাই 10 মাৰ্কছ আহিব কমপ্লেক্স নম্বৰ হোল চেপ্টাৰ আহিব একো কমাই দিয়া নাই 12 মাৰ্কছ আহিব এৰিথমেটিক অফ ইণ্টিজাৰ্ছ আপ টু এক্সাৰচাইজ 3.3 প্ৰথম তিনিটা এক্সাৰচাইজ লাগিব তাৰ পিছৰখিনি নালাগে ঠিক আছে 5টামান এক্সাৰচাইজ আছিল প্ৰথম তিনিটাহে লাগিব quadratic equation up to exercise 4.2 just 4.1 and 4.2 লাগিব তাৰ পিছৰখিনি নালাগে ঠিক আছে তাৰ পৰা 10 মাৰ্কছ আহিব chapter 5 application of common logarithm whole chapter লাগিব একো কমাই দিয়া নাই 5 মাৰ্কছ আহিব then chapter 6 permutation and combination exercise 6.1 6.2 and 6.4 ঠিক আছে তো 6.1 লাগিব 6.2 লাগিব 6.4 লাগিব 6.3 তো মাজত 6.3 এটা আছিল 6.1 কি আছিল মনত আছে নে পাৰমুটেশ্যন ষ্টাৰ্ট কৰা আছিল ফেক্টৰিয়েলৰ কথা আছিল হয় না তাৰপিছত এটা আমাৰ ফাণ্ডামেণ্টেল প্ৰিন্সিপাল অফ কাউণ্টিঙৰ প্ৰিন্সিপাল ইউজ হৈছিল 6.2ত আমি পাৰমুটেশ্যনৰ কথা পঢ়োঁ 6.3ত আমি ৰেষ্ট্ৰিক্টেড পাৰমুটেশ্যনৰ কথা পঢ়িছিলোঁ অকণমান টান প্ৰব্লেমবোৰ আছিল সেই এক্সাৰচাইজটো আঁতৰাই দিলোঁ 6 আৰু 6.4ত কম্বিনেশ্যন আছে সেইটো লাগিব তো 6.1 লাগিব 6.2 লাগিব 6.4 লাগিব 6.3টো মাজত ধৰি আঁতৰাই দিছে ঠিক আছে দেন চেপ্টাৰ 7 ট্ৰিগোনোমেট্ৰি আপ টু এক্সাৰচাইজ 7.2 প্ৰথম দুটা এক্সাৰচাইজ লাগিব পিছৰটো নালাগে প্লেন জিঅ'মেট্ৰিত আপ টু এক্সাৰচাইজ 8.2 লাগিব 8.3টো নালাগে ঠিক আছে কোঅৰ্ডিনেট জিঅ'মেট্ৰিত আপ টু 9.2 লাগিব এক্সাৰচাইজ 9.3 নালাগে তো এডভান্স মেথছৰ বহুতখিনি কোৰ্ছে কমাই দিছে তোমালোকৰ চ' এয়া আছিল ক্লাছ 10ৰ কথা বাকী বহুতখিনি ছাবজেক্ট হয়তো মই কোৱা নাই এতিয়া ধৰা কিছুমানৰ জিঅ'গ্ৰাফি আছে কিছুমানৰ হিষ্ট্ৰী আছে কিছুমানৰ আৰু কিবা কিবি ছাবজেক্ট থাকিব পাৰে ছ'চিয়েল ষ্টাডিজৰ ডাইৰেক্টলি কোনখিনি কমাই দিছে আমাক ইয়াত যেনেকৈ ডিটেইলছ দি দিয়া আছে ছ'চিয়েলত তেনেকৈ বৰ এটা ডিটেইলত কৈ দিয়া নাই কোনখিনি লাগিব সেইখিনি কৈছে কি কমাইছে সেইখিনি কৈ দিয়া নাই সেইটো তোমালোকে মই ডেছক্ৰিপশ্যনত দি থোৱা আছে লিংকটো জাষ্ট তাত গৈ ক্লিক কৰিলে হ'ল গম পাই যাবা ছ'চিয়েলত কি কমাইছে ঠিক আছে চ' এয়াই আছিল তোমালোকৰ কাৰণে ভাল খবৰ যে অফক'ৰ্ছ বহুতেই কমিছে তোমালোকৰ কাৰণে আশা কৰিছোঁ পঢ়ি আছা আৰু যদি পঢ়া নাই ভালকৈ এতিয়া পঢ়িবলৈ হৈ গ'ল আৰু যিহেতু কোৰ্ছ কমাই দিছে চৰকাৰে পৰীক্ষা পাতিবই তোমালোকে যদি ভাবি আছা পৰীক্ষা নাপাতিবও পাৰে এবছৰ কোৰ্ছ যদি কমাই দিছে 30% কোৰ্ছ কমাই দিছে তাৰমানে কি পৰীক্ষা পাতিবলৈকে কৰি আছে এইবিলাক অলৰেডি আজি JEE পৰীক্ষা আজি হৈ আছে ইণ্ডিয়াৰ বেলেগ জেগাত চ' মেট্ৰিকে হওক বা ক্লাছ 9ৰ ফাইনেলে হওক যে নাপাতিব কোনো কথা নাই চ' তোমালোকে যদি কিছুমানে পঢ়া নাই যে পৰীক্ষা নহ'ব পাৰে পঢ়িবলৈ হৈ গ'ল টাইম ঠিক আছে তো চিৰিয়াছলি লোৱা কথাবোৰ এই বাকী ছাবজেক্টবোৰৰ টিচাৰসকলৰ লগত ৰেচপেক্টিভ টিচাৰসকলৰ লগত তোমালোকে ডিছকাছ কৰি পঢ়িবলৈ আৰম্ভ কৰি দিয়া ঠিক আছে থেংক ইউ ছ' মাছ